যোৰহাট একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়। নৱাগত আদৰণি সভাৰ সৈতে সংগতি ৰাখি বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা সময় চতুৰ্থ সংখ্যা উন্মোচন কৰা হয়। উন্মোচন কৰে তিতাবৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিশিষ্ট সমাজকৰ্মী হেমন্ত কলিতাই। ছাত্ৰ-ছাত্ৰীসকলে প্ৰাচীৰ পত্ৰিকাৰ বিষয় হিচাপে নিৰ্বাচন কৰি লৈছিল যোৰহাটৰ সুসন্তান আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক অৰূপ কুমাৰ দত্তৰ সাহিত্যিক সৃষ্টিৰাজিক আৰু প্ৰাচীৰ পত্ৰিকাখনৰ নাম ৰখা হয় অৰূপ বন্দন। যি কথাই উন্মোচক ডাঙৰীয়াক যথেষ্ট সন্তোষ প্ৰদান কৰে আৰু বিশেষভাৱে তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ নিৰ্বাচিত বিষয়ক প্ৰশংসা কৰাৰ লগতে তেখেতৰ বক্তব্যই শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰে। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী মৃদুস্মিতা নেওগে আঁতৰা সভাখনিত মুখ্য বক্তা হিচাপে উপস্থিত থাকে চিনামৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিকাশ দাস। নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে পকামুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত হাজৰিকা, বিশিষ্ট কবি তথা সুলেখিকা লক্ষ্মী কোঁৱৰ হাজৰিকা, চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰৰ প্ৰধান শিক্ষক প্ৰবীণ ৰাজখোৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস, গুণীন হাজৰিকা, জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্বপ্নাজ্যোতি হাজৰিকা, যোৰহাট একাডেমীৰ সঞ্চালক প্ৰধান প্ৰবন কুমাৰ হাজৰিকা, ৰেক্টৰ ডক্টৰ অৰ্পণ কুমাৰ বৰুৱা, অধ্যক্ষা ডক্টৰ গায়ত্ৰী কলিতা, পোহৰ লাইভেটৰ মুখ্য সম্পাদক অমৰ বৰুৱা, সত্য দ্য ট্ৰুথ চেনেলৰ যোৰহাটৰ সংবাদদাতা ঋতুৰাজ বৰা। নৱাগত আদৰণি অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে। ব্যুৰো ৰিপৰ্ট পোহৰ টিভি।